আজিকালি ফৰ্মেল এডুকেশ্যনৰ লগতে টেকনিকেল এডুকেশ্যনৰ যথেষ্ট ভেলু আছে। আপুনি যদি আপোনাৰ কেৰিয়াৰ গ্ৰাফটো আৰু উন্নতি শিখৰলৈ নিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকক টেকনিকেল এডুকেশ্যনৰ কিছু চাৰ্টিফিকেট বা ডিপ্ল'মা থকাটো দৰকাৰ। তো তাৰ ভিতৰত যেনেকৈ আমাৰ টেকনিকেল এডুকেশ্যন একাডেমীবিলাকে ইলেক্ট্ৰিচিয়ান, ফিটাৰ, প্লাম্বাৰ বা এই ধৰণৰ ষ্টেন'গ্ৰাফী, এই ধৰণৰ যিবিলাক কোৰ্চ প্ৰভাইড কৰে, MMV বা অটোমোবাইলছত যিবিলাক কোৰ্চ থাকে, এই ধৰণৰ চাৰ্টিফিকেশ্যন বা ITI ট্ৰেইনিং প্ৰগ্ৰামবিলাকে আপোনাক যথেষ্ট হেল্প কৰে আপোনাৰ ভাল জব এটাৰ কাৰণে। আনকি আপুনি ইণ্ডিয়াৰ বাহিৰতো যদি জব কৰিবলৈ যায়, তো এই ধৰণৰ ডিপ্ল'মাবিলাকে চাৰ্টিফিকেটবিলাকে আপোনাক হেল্প কৰে। অসম চৰকাৰৰ চাকৰিবিলাক পাবলৈও হেল্প হয়। লগতে আপুনি যদি প্ৰাইভেট জবতো যদি কাম কৰিব বিচাৰে, এই ধৰণৰ চাৰ্টিফিকেটবিলাকে আপোনাক যথেষ্ট হেল্প কৰে। আমি আজি আলোচনা কৰিম নগাঁৱৰ চামগুৰিত থকা ITI খনৰ বিষয়ে, যিখন ITIৰ এই ধৰণৰ প্ৰশিক্ষণবিলাক লিমিটেড সময়ৰ কাৰণে এডমিশ্যন অপেন কৰিছে। তো আপুনি যদি ভাবে যে এই বিষয়বিলাকত আপুনি প্ৰশিক্ষণ লওঁ বুলি বা ৰৈ আছিলে, তো নিশ্চয় আপোনাৰ কাৰণে গল্ডেন অপৰচুনিটি হয়। তাতে হোষ্টেল ব্যৱস্থাও আছে, প্লাছ আপোনাৰ এডুকেশ্যন এটা ভাল এনভাইৰনমেণ্ট আছে, ভাল এটা লোকেশ্যনত এখন একাডেমীখন আছে, নগাঁও চামগুৰিত আছে। ইলেক্ট্ৰিচিয়ান লেব হয়, এইটো যথেষ্ট কমফৰ্টেবল হয়, ধুনীয়া হয়। মইতো কৈ আছোঁ সেইকাৰণে। ডাঙৰ তাত যদি কোনোবা ষ্টুডেণ্ট বহি Like this, like that.